সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 17 তাৰিখ বুধবাৰ, এপ্ৰিল মাহৰ 1 তাৰিখ 2026 চন। আজি যিসকল ব্যক্তিৰ বাবে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ আমি শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:18:21 আৰু সূৰ্য অস্ত হ'ব 5:33:37। আজিৰ তিথি হৈছে শুক্লা চতুৰ্দশী তিথি। ৰাতিপুৱা 6:20:21 থাকিব। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী, যোগ বৃদ্ধি, কৰণ হৈছে বনিজ। জন্মত আজি কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ, মনুষ্যগণ, গৰুৰ অস্থি আৰু ৰবিৰ দশা। আবেলি 3:38:15 যোৱাত দেৱগণ, মহিষৰ অস্থি আৰু চন্দ্ৰৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টা যোগ পাব। আবেলি 3:38:15 যোৱাত 15 দিনীয়া বেশ্যা যোগ পাব। মৰণত দ্বিপদ দোষ। আবেলি 3:38:15 যোৱাত কোনো দোষ নাপায়। আজিৰ দিনটোত কোনো যাত্ৰা নাই। শুভ কৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান আৰু ক্ৰয় বিক্ৰয়। শুভ সময় হৈছে ৰাতিপুৱা 7:21 পৰা 9:08 10:03 পৰা 12 বজালৈকে আৰু আবেলি 3:35 পৰা 5:43 এই সময়খিনি হৈছে শুভ সময়। এই শুভ সময়ত শুভ কৰ্ম কৰিলে শুভ ফল পোৱা যায়। এতিয়া আগবাঢ়িছোঁ দিনটোৰ ৰাশিফল লৈ। আজিৰ দিনটো আপোনাৰ কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে। মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশি, আজিৰ দিনটো আপোনাৰ বাবে দাম্পত্য জীৱনত অত্যন্ত সুখকৰ হ'ব, অত্যন্ত সুখী হ'ব পাৰিব। ভাগ্য আপোনাৰ ভাল সহায়ক হ'ব। ধনৰ স্থান আপোনাৰ যথেষ্ট ভাল। কোনো পেণ্ডিং হৈ থকা কৰ্ম বা টকা পইচা আপোনাৰ আজিৰ দিনটোত পৰিপূৰ্ণ কৰি তুলিব পাৰিব। আৰ্থিক দিশত আপোনাৰ ভাল, মই কৈছোঁৱেই। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ সৰু সুৰা আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে যাতায়াত কৰোঁতে আপুনি সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ ক্ষেত্ৰত মনত কিছু ভয় ভাৱ থাকিব ছাত্ৰ ছাত্ৰীৰ, গতিকে কোনো ভয় কৰিবলগীয়া নাথাকে। ভালদৰে পঢ়া শুনা কৰিলে শুভ ফল পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সময়। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এইবাৰ বৃষ ৰাশি। বৃষ ৰাশিৰ আজিৰ দিনটো ব্যৱসায়ৰ বাবে অত্যন্ত শুভ দিন, উত্তম দিন। ব্যৱসায়ত আপুনি ভাল লাভালাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ অত্যন্ত ভাল, দিনটো ভালদৰে যাব। কৰ্মস্থানত পেণ্ডিং হৈ থকা কোনো কাৰ্য, কোনো বেংকৰ কাৰ্যই হওক বা কোনো লিগেল ৱাৰ্কেই হওক বা আপোনাৰ ইঞ্চুৰেঞ্চৰ কোনো কাৰ্য হওক, যিকোনো কাৰ্য আপোনাৰ যদি পেণ্ডিং হৈ আছিলে তেনেহ'লে সেইখিনি আজিৰ দিনটোত সম্পূৰ্ণ কৰি তুলিব পাৰিব। এক্সপৰ্ট ইম্পৰ্ট বিজনেছৰ কাৰণে আজিৰ দিনটো বৰ ভাল দিন। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ অভাৰ থিংকিঙৰ সমস্যা কিছু আহিব পাৰে, গতিকে তাৰ পৰা আপুনি বিৰত থাকক, আপোনাৰ ভালে হ'ব। তাৰ লগতে স্বাস্থ্যত আপোনাৰ হাড়ৰ সমস্যা কিছু দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত ভাল দিন, কিন্তু ছাত্ৰ ছাত্ৰীসকলে কিছু ছিষ্টেমেটিক হ'ব। প্ৰেমত কোনো সমস্যা নাই, ভাল দিন, আগবাঢ়ি যাব পাৰে। আজিৰ দিনটোৰ বাবে
শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। মিথুন ৰাশি আপোনাৰ আজিৰ দিনটোত মনত কোনো ভয় আশংকা থাকিব। সেইটো কিহৰ ভয় কিহৰ আশংকা হয়তো আপুনিও বুজি নাপাব, কিন্তু কোনোবা এটা কাৰ্য কৰিব গ'লে তাত যেন আপোনাৰ নিগেটিভ ফিলিং এটা হ'ব, মনত এটা ভয় থাকিব, হ'বনে নহ'ব, কৰিব পাৰিম নে নোৱাৰিম, এনেকুৱা ধৰণৰ এটা ফিলিং এটা থাকিব। আপোনাৰ আজিৰ দিনটোত কোনো সামগ্ৰী আপুনি ক্ৰয় কৰাৰ এটা সম্ভাৱনা আছে। আৰ্থিক দিশত আপোনাৰ ভালদৰে যাব। কৰ্মক্ষেত্ৰত আপুনি আজি প্ৰশংসা লাভ কৰিব পাৰিব, মান সন্মান আপোনাৰ বৃদ্ধি পাব। চৰকাৰী কাম যদি কোনো পেণ্ডিং হৈ আছিলে তেনেহ'লে আজিৰ দিনটোত আপুনি সম্পূৰ্ণ কৰি তুলিব পাৰিব। নতুন চাকৰি পোৱাৰো আজি ভাল এটা যোগ দেখা যায়। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিবলগীয়া হ'লে আপুনি ভাবি চিন্তি ইনভেষ্ট কৰিব পাৰে। ইনভেষ্ট কৰাৰ কাৰণে বেয়া নহয়। আজি আপোনাৰ বাবে ধনলক্ষ্মী যোগ আছে, গতিকে ইনভেষ্ট কৰিলে আপোনাৰ ভালেই হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মনোযোগ কিছু কম হোৱা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত BP, হাৰ্ট এইবোৰৰ সমস্যা আপোনাক কিছু দেখা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজিৰ দিনটোত বৰিং হ'ব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 7। কৰ্কট ৰাশিৰ আজিৰ দিনটোত আপোনাৰ মানসিক চিন্তা কিছু বৃদ্ধি পাব। বিশেষকৈ ছোৱালীসকলৰ বাবে মানসিক চিন্তা কিছু বৃদ্ধি পাব। আৰ্থিক দিশৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক দিশ ভালেই হ'ব। কৰ্মক্ষেত্ৰ আপোনাৰ ভালেই হ'ব, নতুন গতি লাভ কৰিব পাৰিব কামত। পেণ্ডিং হৈ থকা যিকোনো কাৰ্য আপুনি সম্পূৰ্ণ কৰি তুলিব পাৰিব। কিন্তু আপুনি কিছু সমস্যাৰো আপুনি সন্মুখীন হ'ব পাৰে। আপুনি কথা কওঁতে আৰু আপোনাৰ ব্যৱহাৰৰ ওপৰত কিছু সংযত কৰি ৰাখিব, কাৰণ আপুনি হয়তো আপোনাৰ পদমৰ্যাদা হেৰাবও পাৰে আপোনাৰ ব্যৱহাৰ আৰু কথাৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, স্বাস্থ্য ভাল। শিক্ষাৰ ক্ষেত্ৰত সামগ্ৰিক উন্নতি পাব, আপুনি চিন্তা কৰিবলগীয়া একো নাই। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পাৰ্টনাৰৰ সৈতে ভাৱ চিন্তা যিটো মনোভাৱ সেইটো বিপৰীতমুখী হ'ব। আপোনাৰ লগত তেখেতৰ হয়তো নিমিলিব পাৰে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজিৰ দিনটোত বৰ এটা ভাল বুলি ক'ব নোৱাৰি আৰু বেয়া বুলিও ক'ব নোৱাৰি। আপোনাৰ ঘৰুৱা অশান্তি আজিৰ দিনটোত বৃদ্ধি পাব। বিশেষকৈ আপোনাৰ পুৰণা কথাক লৈ আপোনাৰ কিছুমান সমস্যাৰ সৃষ্টি দিব, যিটোৱে আপোনাৰ অশান্তিৰ কাৰক হৈ পৰিব। বিদেশ সম্বন্ধীয় আপোনাৰ যিকোনো কাৰ্য বা ইঞ্চুৰেঞ্চৰ কাম বা আপোনাৰ কোনো শ্বেয়াৰ মাৰ্কেটৰ কাম, এইবিলাক আজিৰ দিনটোত অত্যন্ত ভালদৰে আপুনি সম্পূৰ্ণ কৰি তুলিব পাৰিব। তাৰ এটা ভাল যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিৱৰ্তন আহিব, নতুন ধাৰা পাব কৰ্মত। আপোনাৰ কৰ্ম ক্ষেত্ৰত কোনো নতুন চাকৰি বা আপোনাৰ প্ৰমোশ্যন বা আপোনাৰ কোনো যদি ট্ৰেন্সফাৰ হ'বলগীয়া আছে তেনেহ'লে এই আটাইখিনি আজিৰ দিনটোত হ'ব পাৰে। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে, ইনভেষ্ট কৰাৰ কাৰণে ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, চুগাৰৰ সমস্যা, স্কিনৰ সমস্যা বা এলাৰ্জি এনেকুৱা ধৰণৰ সমস্যাই আপোনাক হয়তো আজিৰ দিনটোত দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ শত্ৰুৰ পৰা
কিছু সাৱধানে থকাটো ভাল। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা নাই। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজিৰ দিনটোত সম্পত্তি হানি হোৱাৰ এটা যোগ আছে। গতিকে আপোনাৰ কোনো বস্তু হেৰুৱা বা চুৰি হোৱা বা বেয়া হোৱা এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ সৈতে হয়তো ঘটিব পাৰে। গতিকে আপোনাৰ সামগ্ৰী আপুনি অত্যন্ত সাৱধানে ৰাখিব। আৰ্থিক দিশত আজিৰ দিনটো আপোনাৰ কিছু মন্থৰ হ'ব। খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। ব্যৱসায়ত আপোনাৰ মধ্যম। ইনভেষ্টকাৰীসকলে ইনভেষ্ট নকৰাই ভাল আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত স্কিন এলাৰ্জিৰ সমস্যা আপোনাক দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মনৰ স্থিৰতা আপোনাৰ কিছু কম থাকিব। প্ৰেমত আপোনাৰ কিছু অস্থিৰতা বাঢ়িব আপোনাৰ। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ আজিৰ দিনটো প্ৰেম প্ৰীতিৰ বাবে অত্যন্ত শুভ দিন। মনত আনন্দ লাভ কৰিব পাৰিব। কাৰোবাক হয়তো আপুনি গিফ্ট দিয়াৰো বা গিফ্ট পোৱাৰো সম্ভাৱনা যথেষ্ট পৰিমাণে আছে। আৰ্থিক দিশত আপোনাৰ ভাল। কৰ্মক্ষেত্ৰত মান সন্মান যশস্যা আপোনাৰ বৃদ্ধি পাব। কিন্তু ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত কিছু আপোনাৰ কনফিউজ আহিব পাৰে। গতিকে যি ডিচিশ্যন লয় তাত আপুনি 10 বাৰ ভাবি চিন্তিহে সেই ডিচিশ্যন গ্ৰহণ কৰিব। ইনভেষ্ট নকৰিব আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বিষৰ সমস্যাই দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত ভাল। কাৰোবাৰ যদি ইণ্টাৰভিউ আছে, এক্সাম আছে, তেনেহ'লে আপুনি নিশ্চয় ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত নতুন চিন্তাধাৰাৰ সৃষ্টি হ'ব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 12। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ আজিৰ দিনটো আপোনাৰ ৰাজভয়, অৰ্থাৎ কোনো হাই কাজিয়া বা কোনো পুলিচৰ মামলা বা কেছ মকৰ্দমা এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ লগত আজিৰ দিনটোত ঘটিব পাৰে। গতিকে আপুনি যথেষ্ট সাৱধান হৈ চলিব। যান বাহনৰ ক্ষেত্ৰত আপুনি যাতে কোনো পুলিচৰ সমস্যাত নপৰে বা আপুনি কাৰো লগত যাতে হাই কাজিয়াত লিপ্ত হ'ব নালাগে, এইবিলাক কথাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আপোনাৰ আজিৰ দিনটোত মন কিছু নিয়ন্ত্ৰণ কৰি ৰাখক। খং আপোনাৰ বৃদ্ধি হ'ব পাৰে। গতিকে খং, মন এই আটাইখিনি আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। আৰ্থিক দিশত আপোনাৰ গতানুগতিক, ভালো নহয় বেয়াও নহয়, আগৰ নিচিনাই চলি যাব। কৰ্মক্ষেত্ৰত আপোনাৰ মান সন্মান আজি হানি হ'ব পাৰে। গতিকে সাৱধান। ইনভেষ্ট নকৰিব। ইনভেষ্ট কৰাৰ কাৰণে ভাল সময় নহয় আজি। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ টেনশ্যন বাঢ়িব আজি। মূৰৰ বিষ, BP হাই, চুগাৰ এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ আজিৰ দিনটোত বৃদ্ধি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা নাই। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ইচ্ছা আকাংক্ষা আপোনাৰ বহুত বেছি হ'ব। গতিকে ই আপোনাৰ নিগেটিভ এটা পৰ্যায়লৈ লৈ যাব পাৰে আপোনাক। আপোনাৰ আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজি আপোনাৰ মান সন্মান বৃদ্ধি হোৱাৰ দিন। আপুনি যশস্যা লাভ কৰিব পাৰিব। কৰ্মত আনন্দিত হ'ব পাৰিব। সামাজিক কামৰ প্ৰতি আৰু ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ মন আজি আগ্ৰহী হৈ পৰিব। কাৰোবাক দান দক্ষিণা কৰি আপুনি মনত আনন্দ লাভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি সুনাম অৰ্জন কৰাৰ দিন। যিকোনো ক্ষেত্ৰৰ পৰা তেওঁলোকে সুনাম অৰ্জন কৰিব পাৰিব। কিন্তু আজিৰ দিনটোত আপোনাৰ মনত কিছু বৈৰাগ্য ভাৱ এটাই দেখা দিব পাৰে। আৰ্থিক দিশত কোনো চিন্তনীয় নহয়। আৰ্থিক আপোনাৰ ঠিকেই যাব। খৰচৰ মাত্ৰা কিন্তু কিছু বৃদ্ধি হ'ব পাৰে।
ইনভেষ্ট কৰিবৰ কাৰণে ভাল সময়, ইনভেষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। প্ৰেমত আপোনাৰ ভাল সময়। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজিৰ দিনটোত কোনো গৃহ অশান্তি হ'ব পাৰে, কোনো কাজিয়া পেচাল বা পুৰণা কথাক লৈ আপোনাৰ মনোমালিন্য ঘটিব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি মধ্যমীয়া। কৰ্মস্থানত আপুনি সফলতা পাব, নতুন আইডিয়া আপোনাৰ মনলৈকে আহিব। এক্সপৰ্ট ইম্পৰ্ট বিজনেছৰ কাৰণে আজিৰ দিনটো বৰ ভাল সময়। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্কিন এলাৰ্জিৰ সমস্যা আপোনাৰ দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ দিনটো আজি শুভ দিন, আগবাঢ়ি যাব পাৰিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজি দিনটো আপোনাৰ প্ৰথম অৱস্থাত বৰ ভাল বুলি ক'ব নোৱাৰি। বন্ধুৰ সৈতে আপোনাৰ কোনো বিবাদ হ'ব পাৰে আৰু সেই বিবাদে বন্ধু আপোনাৰ বিচ্ছেদ হ'ব পৰা যোগ এটা আছে। আপোনাৰ আজিৰ দিনটোত আৰ্থিকভাৱে আপুনি সফলতা লাভ কৰিব পাৰিব। ভাগ্য আপোনাৰ সৈতে আছে, ভাগ্য আপোনাক সহায় কৰিব। সামগ্ৰী, বিশেষকৈ লাক্সাৰী সামগ্ৰী আপুনি ক্ৰয় কৰিব পাৰিব আজিৰ দিনটোত। কৰ্মক্ষেত্ৰত আপোনাৰ কিছু সাৱধানতা হ'বলগীয়া আছে। আপোনাৰ ইমোশ্যন আজি বৃদ্ধি পাব পাৰে, খং বৃদ্ধি পাব পাৰে। গতিকে ইমোশ্যন, এই খঙে আপোনাক কিছু বিপদত পেলাব পাৰে। গতিকে খং, ইমোশ্যন আপুনি কণ্ট্ৰল কৰক, দিনটো আপোনাৰ ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা নাই, স্বাস্থ্য দিশত আপুনি ভালে থাকিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত সমস্যা নাই, শিক্ষাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাব পাৰে। প্ৰেমত কোনো বাধা নাই। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি। মীন ৰাশিৰ আজিৰ দিনটো ধন লক্ষ্মী যোগ আছে। গতিকে ধনস্থান আপোনাৰ অত্যন্ত ভাল। প্ৰপাৰ্টি, মাটি, গাড়ী, জুৱেলাৰী এইবোৰ আপুনি আজিৰ দিনটোত ক্ৰয় কৰিব পাৰিব। আৰ্থিক দিশ আপোনাৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল। কৰ্মস্থল আপোনাৰ কাৰণে ভাল, সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু আপুনি কিছু সাৱধান হ'ব, আপুনি প্ৰতাৰিত হ'ব পাৰে। গতিকে আপুনি লেনদেন কৰোঁতে বা কাৰোবাৰ লগত কথা বতৰা কওঁতে আপোনাৰ ব্যৱহাৰ, এই সকলোখিনি আপুনি কিছু নিয়ন্ত্ৰণ কৰি ৰাখিব। আশা আকাংক্ষা আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব। আশা আকাংক্ষাও আপোনাৰ বহুত হাই হৈ যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাই। শিক্ষাৰ ক্ষেত্ৰত আশা কৰা ধৰণে ফলাফল লাভ কৰিব পাৰিব। প্ৰেমত সম্পৰ্ক আপোনাৰ গভীৰ হৈ উঠিব আজিৰ দিনটোত। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনাই দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোককো কিছু উপকৃত কৰি তুলিব পাৰোঁ। আপোনাৰ আজিৰ দিনটো শুভ হওক। ধন্যবাদ।